প্ৰথমতে আপোনাক অভিনন্দন আৰু কিছু সময় পিছতে ইয়াত কাউন্টিং প্ৰক্ৰিয়া আৰম্ভ হ'ব হয় আজি 1 মাহ অপেক্ষাৰ অন্তত আজি 4 জুন তাৰিখে যেটো ভোট গণনা হ'বলগীয়া আছে সবৰে এটা উৎকণ্ঠা যে আজি যেটো ৰিজাল্ট সেই ৰিজাল্টটোত সবে এটা আশা পালি আছে আমি কিন্তু আশাবাদী যে ইউপিপিএল প্ৰাৰ্থী হিচাপে বা আমাৰ এনডিএ হিচাপে যে এই নিৰ্বাচনত মই জিকি যোৱাতে একেবাৰে 100% সত্য আৰু ইয়াত আশা ৰাখিছোঁ যে 2.5 পৰা 3 লাখ ব্যৱধানত নিশ্চয়কৈ জিকি যাম ইয়াত 3টা বিধানসভা সমষ্টি আছে আৰু অন্যান্য যি 4টা স্থানত আছে তাত অন্যান্য বিধানসভা সমষ্টিসমূহৰ ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব আপুনি যেহেতু এই মুহূৰ্তত কোকৰাঝাৰ উপস্থিত আছে বাকী ভোট গণনা কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব নেকি হয় নিশ্চয়কৈ ইয়াৰ পৰা মই পোনে বাক্সালৈ গৈ আছোঁ বাক্সাৰ পৰা নেকি বিজনী চিৰাং আৰু গোসাইগাঁও হৈ কোকৰাঝাৰলৈ মানে অন্তিম পৰ্যায় ইয়ালৈ আহিব কি আশা কৰি আছে জিকাৰটো কোনো এইটো আৰু ক'ব লগা নাই কাৰণ নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ সময়ত আমি যেটো কৈ আহিছিলোঁ এই একে ধৰণৰ আমাৰ যিখিনি সমীক্ষা সেই সমীক্ষাত দেখা গৈছে যে 2.5 লাখৰ পৰা 3 লাখৰ ব্যৱধানত নিশ্চয়কৈ আমি জিকি যাম মই জিকি একদম মই আহ্বান জনাইছোঁ যে আজি যিখিনি ভোট গণনা নিৰ্বাচনটো যেনেকৈ শান্তিপূৰ্ণভাৱে সবৰে এটা সহযোগত হৈছিলে আজিৰ দিনটো যাতে শান্তিপূৰ্ণভাৱে পাৰ হৈ যায় তাকে মই কামনা কৰিছোঁ এই যিটো নিৰ্বাচনী প্ৰক্ৰিয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াত বিপিএফৰ তৰফৰ পৰা কৈ আছে যে এই যুঁজখন ইউপিপিএলৰ লগতে সম্পন্ন হ'ব কিন্তু বিপিএফে জয় হ'ব এই দাবীও তেওঁলোকে কৰিব এৰা নাই চাওক মই আগৰ পৰাই কৈ আছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰিষদীয় যিটো সমষ্টি আছে 25টা তাৰে 9টাহে বিপিএফৰ বাকীবোৰ আমাৰ ইউপিপিএল আৰু বিজেপিৰ আৰু আপোনালোকে চাওক এটা এমএলএ সমষ্টি ইয়াত মানে 6টা এমএলএ সমষ্টি আছে 7টা আছে তাৰে এটাহে বিপিএফৰ বাকী আমাৰ ইউপিপিএল আৰু বিজেপিৰ তেনে ক্ষেত্ৰত আমাৰ যিখিনি ভোট ইয়াত নিশ্চয়কৈ আছে আৰু সেইটো এটা হিচাপ আহি যায় তো কোনটো মানে এংগেলত তেওঁলোকে কৈ আছে মই নাজানো কিন্তু সত্য কথাটো সেইটোৱে হয় যে আজি এনডিএ হিচাপে মই জিকি যোৱাটো একেবাৰে সত্য কথা আৰু এইটো আজি যেহেতু ভোট গণনা হ'বই আপোনালোকে মানে অন্তিম মুহূৰ্তৰ সেইটো দেখাই পাব এনেহ'লে মানে অন্তিম মুহূৰ্তত ইয়াৰ পৰা প্ৰমাণ পত্ৰ আপুনি ল'ব নিশ্চয়কৈ শেষ হাঁহিটো ময়ে মাৰিম আমিয়ে মাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ